हेलो फ्रेंड्स तो সিদিনা যে দেখিছিলে গাহৰি ফাৰ্ম নতুনকৈ বনাই থকা তো তাতে গাহৰি দুটা মানে ফৰাই দিয়া হ'ল ইয়া দেখিছে গাহৰি পোৱালি वाह वाह দুটা তো আজি কওঁ যে ফ্ৰেন্ডছ তো এইটো কোনো মানে ফাৰ্মিঙৰ ইনকা হেৰি নহয় অনলি খালি মানে লোকেল দানা এইবিলাক দিয়ে মানে ডাঙৰ কৰিম মানে এই পিছপিনে দেখিছে মোৰ বাৰীত মানে কল খেতি আছে নহয় সেইটোৰ কাৰণে মানে এনেকৈ খোলাকৈ বহিলে মানে বহুত ডিষ্টাৰ্ব কৰে বা কল গাছবিলাক মানে উকুটি বা কিবা তো সেইটোৰ কাৰণে মানে এনেকুৱা মানে চিম্পুলকৈ এটা ব্যৱস্থা কৰিছোঁ থোৱাৰ কাৰণে খোৱাৰ তো কোনো মানে ইয়াতে মেডিচিন দি কিনে যে গাহৰি পুহিম বা কিবা নহয় অনলি লোকেল ইয়াত দেখিছে পুৰা লোকেল আমাৰ যিটো ধান ফানিলে গুড়া ওলাই ন সেইটো গুড়া আৰু মানে ইয়াৰ লোকেল চিলাইৰ যিটো মানে জুগুলি বুলি কয় সেইটোৱে দিয়া হৈছে তো বাকী একো দিয়া নাই দানা থানা তো দুটা আনি কিনে থৈ দিলোঁ তো এইবিলাক মানে বিপদৰ সময়ত মানে কাম দিয়ে আৰু কেতিয়াবা ধৰ এইবিলাক বাগান থাগান কৰি আছোঁ কেতিয়াবা সাৰ দিয়াত মানে পইচা টকাৰ অসুবিধা হ'লে মানে এই গাহৰি ঠাহৰিবিলাকে মানে অলপ বিক্ৰী কৰিলে মানে অলপ সুবিধা হয় এনেকৈ চলি থাকিব লগা হৈছে তো আজি এইখিনিয়ে মানে এই গাহৰি ফাৰ্মৰ বিষয়ে মানে অলপ আপোনালোকক জনালোঁ কিছুমানে ভাবিছে চাগে বিৰাট ফাৰ্ম খুলিছে কিবা খুলিছে তো সেনেকুৱা নহয় তো এনে চিম্পুলকৈ থোৱাৰ কাৰণে আৰু এইটো পূৰা লোকেল মানে যিটো গাহৰি মানে লোকেল আমাৰ যে ঘৰুৱা হিচাপত পোহে ঘৰে ঘৰে এনেকুৱা এইটো ফাৰ্মৰটো বহুত ডাঙৰ হয় আৰু সেইটো মানে প্ৰায় কম দিনৰ ভিতৰতে 100 কেজিৰ আপ যায় আৰু মাংসটো অলপ পাতল থাকে কিন্তু সেইটো এনেকুৱাবিলাক নহয় আৰু খায়ো মজা লাগে তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল গাহৰি ফাৰ্মৰ আপডেট তো এইটো আনা মানে এসপ্তাহ হয়ে আৰু তো আজি দেখুৱালোঁ তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম।